তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি নতুন এটা ভিডিঅ'ত আহি গ'লোঁ আকৌ মোৰ বাইকখনত। আজি মোৰ বাইকখনৰ ভাবিছোঁ ৰিভিউ এটা দিওঁ বুলি ভাবিছোঁ। ৰিভিউটো দি দিম আজি বাইকখনত। সেইদিনা পৰহিদিনা 250খনত দিলোঁ ন, আজি মোৰখনত দি দিওঁ ৰিভিউটো। কৈছিলোঁ বাৰু মোৰখনৰ ৰিভিউ এটা দিম বুলি, তো আজি দি দিওঁ ধুনীয়াকৈ ৰিভিউ এটা। নে কি কয় ব'লা জয়পুৰ ফালে যাওঁ। এতিয়া জয়পুৰ ফালে ভিডিঅ'টো বনাম আৰু নে কি কোৱা। ফিউলটো ভৰাব লাগিব, ফিউলটো নাই। ফিউলটো ভৰাই পিনে ডাইৰেক্ট জয়পুৰতে লগ পাই আছোঁ, ব'লা। তো মই এতিয়াই কৰি দিছোঁ মোৰ বাইকখনত দুটামান এক্সাৰচাইজ মনত পৰোঁতে কৰি দিছোঁ, পাহৰিব পাৰোঁ পিছত। তো মোৰ ছাছপেনশ্যনডাল তোমাৰ এডজাষ্ট কৰিব পাৰে, এইটো দেখিছা তোমালোকে। দেখিছা নহয় গম পোৱা নাই, মই ৰখি পেলাই দেখাই দিম বাৰু এডোখৰতে। ইয়াত এডজাষ্ট কৰিব পাৰে ছাছপেনশ্যনকেইটা। তো 250খনত নোৱাৰে, সেইটোৱেই। এইখনত সেইটো কাৰণে অকণমান দামটো বেছি এখনৰ। এইবিলাক কিবা কিবি আছে, এখন ধৰিবই নাই বাৰু মই কি আছে কি নাই। সেইটোৱে আৰু ব'লা তোমালোকে ভিডিঅ' চাই থাকা, ব'লা এতিয়া জয়পুৰতে লগ পাই আছোঁ। এতিয়া চলাই থাকোঁতে কৰি দিছোঁ। এতিয়া গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হ'ল তোমাৰ 800 mm। তোমাৰ আগৰখনতকৈতো এখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো কম, বহুত বেছিয়ে কম দি দিলে বাৰু। তো ভালেই বাৰু, আমাৰ চাপৰ মানুহ ওখ মানুহৰ কাৰণেও এইখন ভাল আছিলে। চাপৰ মানুহৰ কাৰণে এখন ভাল। তো মই ধুনীয়াকৈ ঢুকি পাই যাওঁ, ইমান চাপৰ নহয় বাৰু মই। সেইটোৱেই এতিয়া মনত পৰোঁতে চব কথা কৰিছোঁ, নহ'লে পিছত পাহৰিব পাৰোঁ ন, সেইটো কাৰণে। ব'লা এতিয়া গৈ থাকোঁ। তো তেল ভৰালোঁ 200। এতিয়া ব'লা ধুনীয়াকৈ ৰিভিউটো দিম। সেই জেগাত ৰখি পিনে নিজে নিজে গাড়ীখন ৰখি ল'ম, ৰিভিউটো দি আছোঁ তোমালোকক। হাই গাইজ, তো এতিয়া পাই গ'লোহি জয়পুৰ। এতিয়া এডোখৰত ধুনীয়া এটা ফ্ৰী ৰাস্তানৰ পৰা চিধা ৰাস্তাটো, ইয়াতে ৰিভিউটো দি দিওঁ ভাবিলোঁ মোৰ বাইকখনৰ য়োদ্ধাখনৰ। তুমি এতিয়া ইয়াৰ ফিচাৰ্ছখিনি কৈ দিওঁ কি আছে কি নাই। তো ইয়াৰ লুকছটো বহুত বেলেগ। মোৰ এইটো আছিলে এইটো তোমাৰ ব্লু কালাৰটো আছিলে, চিলভাৰ ব্লুটো আছিলে। এইটো চোৱা, মই গ্ৰাফিক্স মাৰি দিলোঁ এতিয়া। এইটো চোৱা লুকছটো চোৱা। ইয়াত 250খন নিচিনা নহয়, এখন দেখিবলৈ অলপ বেলেগ অলপ পিছে। এইখনেই হ'ল মোৰ য়োদ্ধাখন, টিটানিখন। তেনেহ'লে এইটো দি ৰিভিউ দিওঁ ধুনীয়াকৈ। একেই হয় দেখিবলৈ 250খন নিচিনাই ছেইম, কিন্তু তাৰ 250খনৰ যোনডাল এক্সজষ্টৰ গাৰ্ড নহয় সেইডাল নাই দিয়া। এডাল ইয়াত লগাই দিছে। এতিয়াখনত দিছে, যোনখন এতিয়া 250খন নতুনকৈ আছে সেইখনত দিছে এইটো গাৰ্ডটো। এইটো চোৱা দেখিছা, পিছফালখন লগাই দিলোঁ নাওবিলাকখন। ইয়াত চোৱা মোৰ মিটাৰটো কৈ দিছোঁ কি আছে। এখন TFT মিটাৰ হয়, দেখিব চাগে এতিয়া। মুচি দিছোঁ, TFT মিটাৰ হয় এইটো। ইয়াত যোনটো হেডলাইট ন, তাৰ পাৱাৰটো বহুত কম, মানে সেইটো কাৰণে মই লগাই দিলোঁ দুটা ফগ লাইট। এইটো দেখিছা, ফগ লাইট এতিয়া লগাই দিলোঁ। পাৱাৰকেইটা ধুনীয়াকৈ ৰাতি দেখাই দিম বাৰু মই যদি পাৰোঁ দেই। এইটো চোৱা, তো ইয়াত TFT এইখনত দেখাই দিওঁ কি আছে ইয়াত, মুডবিলাক মুড কি আছে দেখাই দিওঁ। ইয়াত মুডটো দেখাই দিছোঁ ৰ'বা, চোৱা এইটো চোৱা। ইয়াত আছে ৰেইন মুড আছে, আৰু এইটো টেক মুড হ'ল, এইটো ৰেইন মুড দেখিলা। ষ্টেট মুডত চলাওঁ বেছিকৈ, ষ্টেট মুডত ভাল চলাবলৈ। আৰু ৰেইন মুডত হ'ল তোমাৰ এই যোনটো ৰেড মুডত হয় সেইটো তোমাৰ বৰষুণত পাৱাৰটো ড্ৰপ কৰি দিয়ে, আৰু মানে ভাল আৰু স্কিড মাৰটো অলপ কমাই দিয়ে। আৰু টেক মুডত হ'ল গম পোৱা তোমালোকে, টেক মুডৰ মিটাৰটো চাবা হা, কি চুইচটো অন কৰিব লাগিব। টেক মুডত দেখাই দিওঁ তোমাৰ। ইয়াত আছে ABS আছে, ABSটো অফ অন কৰিব পাৰি ইয়াতে। এইটো দেখিছা, এইটো অফ, এইটো অন। তাৰপাছত আছে ইয়াত আছে এইটো NTC মুড, এইটো যোনটো স্কিড মাৰি নিদিয়ে পিছফালে চকাটো, অফ কৰিব পাৰে অনো কৰিব পাৰে দেখিছা। আৰু লঞ্চ কণ্ট্ৰল এইটো মেইন, এইটো টেক মুডত থাকে এইটো হা, টেক মুডত থাকে এইটো লঞ্চ কণ্ট্ৰলটো। এই দেখিছা, এইটো অফ অন কৰিব পাৰে। উইলিটো মানে পপ আপ হৈ নাযায় মানে পটককৈ।
তো ৰ'বা গাড়ীখন গৈ লওক তাৰপিছত কৈ আছোঁ। মই কৈ আছিলোঁ কি এইটো লঞ্চ কণ্ট্ৰল। তো লঞ্চ কণ্ট্ৰল জানাই তোমালোকে নাই? তো সদায় লঞ্চ কণ্ট্ৰল চলাব লাগে গাড়ীখন, মজা হয়। এতিয়া উইলি হৈ নাযায় পটককৈ যদি ড্ৰেগ ৰেচ কৰে সেইবিলাকে। এতিয়া চোৱা লঞ্চ কণ্ট্ৰলত তোমাৰ যোনটো টেক মুড হয়, টেক মুডৰ মিটাৰটো চেঞ্জ হৈ যায়, দেখিছা? এইটো টেক, এইটো লঞ্চ, দেখিছা? 3টা লঞ্চ দিছে এইটো চোৱা, লঞ্চ 3টা দিছে এইটো। আৰু ফিচাৰ্ছখিনি কি আছে তোমালোকে জানাই, ব্লুটুথ আছে, ব্লুটুথ মোডকেইটা দেখায়। এইটো চোৱা, এইটো কুইক শ্বিফ্টাৰ আছে, আপ এণ্ড ডাউন, এইটো অফ কৰিব পাৰে, অনো কৰিব পাৰে। চিপ লাইটটো আছে, এইখিনি একে ছেইম হয়। তাৰপিছত আৰু কি দেখাম, মাতটো শুনাই দিছোঁ হা, 250খনৰ মাতটো শুনিলাই, মই শুনালোঁ। এতিয়া 390খনৰ মাতটো শুনা তোমালোকে। ইয়াৰ আৰপিএমটো নমাই, ইয়াৰ আৰপিএমটো জানাই আৰু মিষ্টেক হ'ল আৰপিএমটো, ইয়াৰ আৰপিএমটো নমাই এডজাষ্টডাল মাৰ খাই গ'ল এখনৰ। এনেকৈ নাই এখন, এনেকৈ নামাই। আৰু এতিয়া লক হৈ যাব চাবা হা, লক হৈ গ'ল এতিয়া। তো শুনিলা মাতটো, তো মাতটো কেনেকুৱা লাগিলে কমেণ্ট কৰিবা তোমালোকে। তো এইখনেই হ'ল মোৰ য়োদ্ধাখন, দেখিলা? আৰুনো কি দেখাম, ইয়াত মই লগালোঁ বেম্ব কিটে লগালোঁ কিনা। আৰু এইটো চোৱা, এইটো য়েল্ল' জ্বলে, ৰেড আছে, এইটো পাৰ্কিং লাইটটো, এইটো হোৱাইট, য়েল্ল' এণ্ড হোৱাইট। এইকেইটা পাৱাৰটো ধুনীয়া দিয়ে, ধুনীয়া একদম মজা পাৱাৰ আছে, পাৱাৰটো ধুনীয়া দিয়ে, মানে পোহৰটো ধুনীয়া দিয়ে ন, পাৱাৰটো লাইটৰ পাৱাৰটো ধুনীয়া আছে। এতিয়া লুকছটো চোৱা, ইয়াত তেল কেপাচিটি হ'ল 15 লিটাৰ, আৰু এখন হ'ল 399cc হয়, এটা লিখি দিছে চোৱা। এইটো চোৱা 398.63cc হয় এখন, ঠিক আছে চোৱা সেইখন। আৰু এখন মোৰ পৰিছিলে 4 লাখ পৰিছিলে এখন, আৰু এখন অনুৰোধ হ'ল তোমাৰ 3.70 কিমান এনেকৈ আছে। অনুৰোধটো চাই ল'বা তোমালোকে গুগলত গৈ পিনে এখন, দেখিলা? আৰু কি ক'ম, আৰু মোৰ ক'বলগীয়া একোৱেই নাই। এখন চলাই ভাল লাগিছে হা। আৰু মাইলেজটো মই এতিয়া পাইছোঁ 20 কিমান পাইছোঁ বা, ইয়াত মাইলেজ নোলাব। এইটো তোমাৰ ষ্টেটমেণ্ট কৰিব লাগিব, তেতিয়া ওলাব মাইলেজটো কিমান পাই আছোঁ, কি কথা। এইটো চোৱা, এইটো চোৱা 25.9 মানে 26 পাই আছোঁ মাইলেজ, ধুনীয়া মাইলেজে পাই আছোঁ। আৰু কিমান পাম, 390cc হয় নে কি কোৱা? এখন চোৱা একদম চলাবলৈ ভাল। আৰু মই ব'লা তোমালোকক মটৰ ব্লগতে লগ পাই আছোঁ, ধুনীয়াকৈ কৈ আছোঁ কি হয় কি নহয়, পাৱাৰটো কেনেকুৱা হয়, ঠিক আছে? ব'লা তোমালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকা, আৰু অলপ দেৰি আছে চোৱা, আৰু শেষ কৰি দিম আৰু ইয়াতে। গাইজ তোমালোকে চালা ৰিভিউটো, কেনেকুৱা পালা ক'বা। আৰু মই ভালকৈ ক'ব নোৱাৰোঁ, মানে নাজানো ভালকৈ ক'বলৈ। সেইটোৱে মোৰ পাৰফৰ্মেঞ্চটো ভালেই লাগিছে চলাই গাড়ীখন। আৰু মোৰ হেণ্ডেল পজিশ্যনটো এইটো নাছিলে, মই অলপ হেণ্ডেল পজিশ্যন অলপ তলত আছিলে, মই উঠাই দিলোঁ অলপ হেণ্ডেলটো। কিন্তু পাৱাৰটো বহুত মজা আছে দেই, পাৱাৰটো ধুনীয়া আছে। তোমালোকৰ যদি বাজেটটো যদি কম আছে, ধৰি লোৱা 280 নহ'লে 260 মান যদি বাজেট আছে, তোমালোকে তেতিয়া 250খন ল'ব পাৰা। আৰু তোমাৰ 3 লাখ যদি ওপৰ আছে, তেতিয়া 390খন ল'ব পাৰা। এতিয়া ব'লা ধুনীয়াকৈ এতিয়া মানে অলপ 1 নম্বৰ গেট কিমান যায়, 2 নম্বৰ গেট কিমান যায়, তোমালোকক মই দেখাই দিম। তো এইখিনি লগ পাই গ'ল লগৰকেইটাক, ৰ'বা লগৰকেইটা লগ পাই গৈছিলোঁ। এতিয়া সিহঁতৰ লগতে এতিয়া ঘৰ যাব, সেইটো ঘৰ যাব, একেলগে যাম গাড়ীখিনি লাহে লাহে। আৰু ৰিভিউ দিব নাই গাড়ীখনৰ, চলাবলৈ ভাল আছে দেই। মই কুইক স্পিডটো দেখিছা, এইটো ধুনীয়াই লাগে বাৰু, কিন্তু ঝাটকাটো দিয়ে, কাৰণ এখন অলপ চিচিটো অলপ বেছি ন, সেইটো কাৰণে। আৰু 250খনৰ কুইক স্পিডটো লাহেকৈ স্মুথ লাগে, আৰু এখন স্মুথ নালাগে, এখন অলপ ঝাটকা দিয়ে মানে। এখন গ'ল যাওঁ গৈ থাকে মানে, আগলৈ মোক লৈ যায়, মোক পকাই দে আৰু তই যা বুলি কয় মানে। সেইটোৱে আৰু ফুল কি ধুনীয়া আহিছেনে। পিছবিলাকে ওলাই যাম ধুনীয়াকৈ, আকৌ ধুনীয়া জেগাডোখৰত যাম পিছবেলা। সেয়া আৰু চোৱা ভিডিঅ'টো চাই থাকা, যদি ভাল লাগিলে কমেণ্ট এটা কৰি দিবা, লাইক এটা কৰি দিবা হা। কেইটা গ'ল লগৰকেইটা, ব'লা আমিও অলপ যাওঁ নে কি কওঁ। মই 1 নম্বৰ 2 নম্বৰ ট্ৰাই কৰিম, তোমালোকক দেখাই দিম 1 নম্বৰ কিমান যায়, 2 নম্বৰত কিমান যায়, 3 নম্বৰলৈকে দেখাম আৰু নেদেখাওঁ হা। ইয়াত ৰাস্তাটো বেয়া নহয়, সেইটো কাৰণে
তো ব'লা 1 নম্বৰ লগাই লওঁ ধুনীয়াকৈ 1 নম্বৰ লাগি গ'ল ব'লা দেখাম কিমান যায় তোমালোকে চেক কৰিবা হা কিমান যায় 1 নম্বৰ কিমান গৈছে চেক কৰিবা তোমালোকে মই নাচাওঁ খালী মিটাৰ বোলে চেক কৰা তোমালোকে স্পীড নাযাওঁ লাহে লাহে চলাওঁ নে কি কোৱা আৰু গ্লাছখনো নাই মাতটো ভালকৈ নাহিব মানে বতাহটো আহি থাকিব ন সেইটো কাৰণে আৰু এতিয়া ব'লা গৈ থাকোঁ ঘৰলৈ নে কি কোৱা আজি ৰিভিউটো ইমানে সামৰিলোঁ ভিডিঅ'টো আৰু ৰিভিউ দিব নাই ইমানকৈ সেইটোৱে আৰু তোমালোকে চালা পাৱাৰটো দেখিলা এতিয়া RPM চাটো শুনামা মই টিক্স এটা আছে RPM চোৱা 2 নম্বৰকৈ আনিলা 2 নম্বৰকৈ আনিলা এতিয়া চাবা হা RPMটো কেনেকৈ মাৰে এখনো চেক কৰিলা এতিয়া দেখিলা RPM চাউণ্ডটো শুনিবা ক'বাচোন কেনেকুৱা কমেণ্ট কৰিবা সেইদিনা 250খনৰ RPM চাউণ্ডটো নুশুনালোঁ মই পাহৰি থাকিলোঁ তো আজি শুনাই দিলোঁ তোমালোকক মোৰ 390খনৰ য়োদ্ধাখনৰ তো কমেণ্ট কৰিবা চাউণ্ডটো কেনেকুৱা আছে RPM চাউণ্ডটো এতিয়া এক্সজষ্ট লগাম বুলি ভাবিছোঁ মই অলপ মানে কৈ আছোঁ ঘৰত এক্সজষ্ট লগাম বুলি এক্সজষ্ট লগালে মানে কি হয় ন চালানটো কাটি দিয়ে নহয় পুলিচে লগ পালে মানে পটককৈ বাঁহ দি দিয়ে মানে সেইটো কাৰণে এক্সজষ্ট লগাবলৈ ভাল নালাগে তো লগাম এদিন ভিডিঅ'টো আহিব তোমালোকে চাই থাকা ভিডিঅ'বিলাক মোৰ ভাগৰ ভিডিঅ'বিলাক মৰম দিবা অলপ নতুনকৈ উঠিছোঁ ন তোমালোকে ছাপোৰ্ট কৰিলে মানেহে মই আগুৱাই যাম আগলৈ এনে কি কোৱা ভাল ভিডিঅ' বনাব অলপ উৎসাহ যাচিব মানে তোমালোকে মোক মৰম দিবা অলপ সাহস দিবা ভিডিঅ' বনাবলৈ আগলৈ যাতে মই আগুৱাই যাওঁ ধুনীয়াকৈ নে কি কোৱা ব'লা আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে আকৌ নেক্সট ভিডিঅ'টো লগ পাম ধন্যবাদ জয় অসম বাই